ও কোনে জানিব পথাৰত কিমান পানী কোনে কৰিব সাফালে দিন থাগি ও কোনে জানিব পথাৰত কিমান পানী কোনে কৰিব সাফালে দিন থাগি ও কান্তৰ বিল দিবলে হাতত পইচা নাই সদায় সদায় মাংস কিনি খাবলে মন যায় কেনেকৈনো হাগি দিও মাংস শাক খাই কেনেকৈনো হাগি দিও মাংস শাক খাই উই ৰে চুলুকুলু খা বাপেকে ও পাকত পালিগে বে তই ও মাকা প্ৰথমতে পথাৰত কিমান পানী তাৰ পিছত কোনে ৰাতিন চফা কৰিব তাৰ পিছত কাৰেণ্টৰ বিল দিবলৈ পইচা নাই তাৰ পিছত মাংস খাবলৈ মন যায় তাৰ পিছত মাংস খাকেনে হাগিবলৈ মন নাযায় কামাই অ কামাই গোটেইখিনি মিলি হৈ পৰিছে এটা সুন্দৰ গান 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 সাব্বাস বেটা সাব্বাস সাব্বাস কিহৰ কাৰণে ছাৰ এ তুমি কি গান গালা গালা তুমি কি গান কোনে জানিব পথাৰত কিমান পানী কোনে কৰিব চাফা লেট্ৰিনত হাগি হোৱাতে লজিক হোৱাতে ছন্দ মিলিছে অ ছাৰ হে আমি যি গান লিখোঁ ভগৱানেও পাতা নেপাব মাকা নিজৰ বুলি এ বঢ়িয়া বঢ়িয়া খুব সুন্দৰ হয় ছাৰ গুড মৰ্ণিং ছাৰ মোৰ ফালৰ পৰা গুড মৰ্ণিং ছাৰ মোৰ ফালৰ পৰা গুড মৰ্ণিং ছাৰ এ তেনেহ'লে মোৰ ফালৰ পৰা গুড মৰ্ণিং দে ন অ'কে ছাৰ আচ্ছা বাৰু চানি তই কচোন তই ক হে যে SMS খেলে মানুহবিলাকে মোবাইলত যে SMS দিয়ে সেই SMS মানে কি ছাৰ SMS মানে হৈছে SMS মোবাইলত দিয়ে তেনেকে ক'লে কেনেকে হ'ব তোক যদি পৰীক্ষা 2 নম্বৰ দিয়ে এনেকে লিখিলে নহ'ব নহয় তোক আধা নম্বৰ দিব আৰে ছাৰ আপুনি বিশ্বাস কৰক মোৰ যেতিয়া টোপনি নধৰে তেতিয়া মই সাৰ পাই থাকো আৰু যেতিয়া মোৰ টোপনি ধৰে তেতিয়া মই শুই থাকো কি হ'ল তোৰ টোপনি ধৰা নধৰাৰ লগত SMS-ৰ সম্পৰ্ক কি অহৰে বা সৰি ছাৰ পুতুককে ক'বালে গৈছে লাগে SMS মই সুন্দৰ এটা ডেফিনেশ্যন দিম শুনক বুদ্ধা কাহিকা কি ভাবি থাকে জানো দে সোনকালে দে হে SMS মানে কি শুনক ছাৰ হে মুখেৰে কথা নোকোৱাকৈ মোবাইলৰ আখৰবিলাক পিটিকি মনৰ ভাৱ প্ৰকাশ কৰাকে SMS বোলে বাপৰে বৰ সুন্দৰ উত্তৰ দিলি তই চক ৰাইট চিন্দি তোক 2 নম্বৰ দি দিম দেই মজা হ'ব ছাৰ তাৰ পাছত শূন্য এটা লগাই দিম ঘৰত দেখাই দিম ভাবিব মা দেউতাই বা মোৰ ল'ৰাটোৱে 20 নম্বৰ পালে ঐ গাধ এনেকুৱা টেঙৰ কেতিয়াৰ পৰা হলি তই দেখোন ইমান টেঙৰ নাছিলি অভাৰ হৈ পৰিলি সেইকাৰণে ছাৰ মানুহে হৰলিক্স খাব লাগে মই হৰলিক্স খাই টেঙৰ হৈছোঁ সেই হৰলিক্সে দুটা কাম দিয়ে হৰলিক্সটো খাই মই টেঙৰ হৈছোঁ আৰু যিটো টেমা থাকে সেইখিনি নিমখ চেনি ভৰাই থ'ব পাৰিছোঁ গতিকে ছাৰ আপুনিও খাবচোন টেঙৰ হৈ পৰিব না মই ইমান নপাৰ টেঙৰ নহওঁ হে মোৰ বাইদেৱে মোক পিঠা কৰি পেলাব টেঙৰ হলে ক'লে বেছি অ ছাৰ মই মেঘটোক সূৰ্যটোক উদ্দেশ্যি এটা কথা ক'ম বুলি ভাবিছোঁ কি কথা ঘপককে কৈ দে এই ইমান গৰম দি কি লাভ বে যদিহে হে গৰমে শকত মানুহবিলাকৰ চৰ্বিবিলাক কমাই ক্ষীণ কৰি পেলাব নোৱাৰে তুমি ফেল হৈছা সূৰ্য দেৱতা ফেল হৈছা নোৱাৰিবা এবাৰ আকৌ সূৰ্য দেৱতাই ফেলহে মাৰিলে সেইটো এটা প্ৰব্লেম ছাৰ এই উৰেকান্ত নিচিনা এটা হেণ্ডছম ডেকা ল'ৰা আজি যে চিংগুল হৈ বহি আছে তাৰ কাৰণ কেইবাটাও আছে ছাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থকে তই কাৰণবিলাক আগবঢ়াই যা হে ময়ো শুনি চাং ছাৰ হে প্ৰথম কথা ময়ো এজনী ছোৱালী ভাল পাইছিলোঁ হা মই তাইক পাগলৰ দৰে ভাল পাইছিলোঁ কিন্তু তাই সঁচাকে পাগল বুলি মোক এৰি থৈ গ'ল কেনেকে চিংগুল নহম কওকচোন কওক ফেন খোৱাটো এইটো কি শুনিবলৈ পাইছোঁ
হে যি কৈছো হেটোৱে শুনিবলৈ পাইছে দ্বিতীয় কাৰণটো এইটো দে সুন্দৰকৈ ক হয় ছাৰ হে যিজনী ছোৱালীয়ে মোক সঁচাকে পাগল বুলি ভাবি এৰি থৈ গৈছিল তাৰ পাছতে আকৌ এজনী ছোৱালীৰ প্ৰেমত পৰিলোঁ আমি নোৱাৰো কি ছাৰ সঁচা মানুহ বোলো মাটি কলে মাটি পানী কলে পানী তথাপি নিজে নিজৰ ভবাৰ চিন্তা এটা আছে দিয়কচোন ছাৰ তাই নুখোজাকে মই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পাছৱৰ্ড ভুইচকে দি দিলোঁ কিন্তু তাই বোলে নহ'ব তাক বোলে এটিএমৰ পাছপৰ্টহে লাগে পিন নাম্বাৰটোহে লাগে মই বোলো কিয় দিম মোৰ এটিএমৰ পিন নাম্বাৰ তাৰ পাছত বাকীখিনি ইতিহাস চাই আজি চিংগুল হৈ বহি আছো তাতে প্ৰেম চেম সমাপ্ত আৰু ল'ৰাটোৱেতো কি ছোৱালী এজনী ফেচবুকৰ পাছৱৰ্ডে নোজোৰে তাক এটিএম কাৰ্ডৰ পাছৱৰ্ড লাগে উপায় নাই ছাৰ আৰু দুটা মেইন কাৰণ আছে হে দুজনী ছোৱালী তো গ'ল মই আকৌ এজনী ছোৱালীক প্ৰপ'জ কৰিছিলোঁ নহয় ছাৰ মই আই লাভ ইউ বুলি লিখি এছএমএছ দি দিলোঁ কিন্তু তাই ইংৰাজী পঢ়িব নাজানে সেইকাৰণে আজিলৈকে ৰিপ্লাই নিদিলে প্ৰেমটো তাতে শেষ হৈ থাকিলে গাধ তাই কিয় ইংৰাজী পঢ়িব নেজানিব হে নেজানিলেও আই লভ ইউ মানে সেইটো পঢ়িব জানিব তোক ঠগি দিলে তোক ভাল নেপালে সেইকাৰণেতো আজি মই চিংগুল হৈ বহি আছো সিও এটা কাৰণ সৰু সুৰা বাপৰে তই বৰ বেলেগ ধৰণৰ কাৰণবিলাক উদ্ভাৱন কৰিছ একদম ছাৰ হে 4 নম্বৰ কাৰণটো শুনক 4 নম্বৰ কাৰণটোৰ মতে মোৰ দৰে এজনী নহয় এটা অনিৰুদ্ধক পাবৰ বাবে এইখন পৃথিৱীত চিত্ৰলেখাৰ দৰে এজনী সখী উদ্ভাৱন হ'ব লাগিব জন্ম হ'ব লাগিব যেতিয়া চিত্ৰলেখাৰ জন্ম হ'ব সেই চিত্ৰলেখাৰ ছবি আঁকি দিব তাৰ পাছতে মোৰ হ'ব লগা ৱাইফজনীয়ে মোৰ দৰে এজন অনিৰুদ্ধক বিচাৰি পাব এইখন পৃথিৱীত দ্বিতীয় গৰাকী চিত্ৰলেখা জন্ম হবলৈ নাই তই গোটেই জীৱন চিংগুল হৈয়ে থাকিবি নো প্ৰব্লেম ছাৰ এইটো হৈছে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ এটা লক্ষণ কেইদিনমানৰ পিছত মই চাহ বেচিম লাহেকৈ ৰাজনীতিত সোমাই যাম হৈ যাম দেশৰ প্ৰধানমন্ত্ৰী উদাহৰণ লাগিলে আমাৰ নৰেন্দ্ৰ মোদী ছাৰৰ ওচৰলৈ যাওঁ আউনো ছাৰ তেখেতেও চিংগুল হৈ থাকিলে ময়ো চিংগুল হৈ থাকিম মিলি যাম হৈ যাম দেশৰ প্ৰধানমন্ত্ৰী সৰু কালত তেখেতে চাহ বেচিছিল হে পইচা হিচাপ কৰোঁতে ছোৱালী পতাবলৈ টাইমে নেপালে লাহেকৈ ঢাপলি মেলিলে ৰাজনীতিৰ পথাৰত হে মানুহৰ খা খবৰ লওঁতে ছোৱালীৰ ফালে ঘূৰি চাবলৈ সময়ে নেপালে ছোৱালীয়ে প্ৰপ'জ দিছিলে হ'লেও চিঠি দিছিলে হ'লেও আমাৰ নৰেন্দ্ৰ মোদী ছাৰে সেই চিঠিবিলাক পঢ়িবলৈ সময়ে নেপালে দেশৰ কাৰণে বিজি হৈ থাকিল ময়ো তেনেদৰে হৈ থাকিম ছাৰ হে ভৰ যৌৱন কালতে নৰেন্দ্ৰ মোদী ছাৰে প্ৰেম কৰিবলৈ সময় নেপালে এতিয়া দেশ চলাই আছে দেশ চলাওঁতে গম পাইছে কেনেকুৱা পৰিস্থিতি হৈছে কোৱাত আৰু সংসাৰ চলাই থাকিব সেইকাৰণে বিয়া চিয়া নেপাতিলে ময়ো নেপাতো দুটা হৈ যাম চিংগুল চলাম দেশ লেখা খতম বলক চাই যাংগে All my friends are toxic, all ambitionless, so rude and always negative.